আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া বহু প্ৰতীক্ষাৰ অন্তত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ যি পিজি এডমিশ্যনৰ ডেট আৰু ইয়াৰ আনুষংগিক যি ইনফৰমেশ্যন সেই ইনফৰমেশ্যন আহি গ'ল চ' আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ পিজি এডমিশ্যনৰ বিষয়ে আলোচনা কৰিম তাতে কিমান চিট আছে এডমিশ্যন ফিজটো কিমানকৈ হ'ব মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰিব কোনে কোনে এডমিশ্যন পাব বা ইয়াৰ লগত কি ডকুমেণ্টছ আপুনি দিব লাগিব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল পিজি এডমিশ্যনৰ ন'টিছ সেই পিজি এডমিশ্যনৰ ন'টিছখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া আপোনালোকে দেখা পাইছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ পিজি এডমিশ্যনৰ ন'টিছ আৰু এই ন'টিছত কি কৈছে সেইখিনি মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ইয়াতে আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে দেখা পাব যে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিত 20% OBC ৰিজাৰ্ভ 7% HC 10% STP 5% STHৰ কাৰণে ৰিজাৰ্ভ আৰু EWSৰ কাৰণে 10% ৰিজাৰ্ভ থাকিব ইয়াতে ইম্পৰ্টেণ্ট ডেটছ দিছে যিটো আটাইতকৈ বহুত বেছি ইম্পৰ্টেণ্ট হয় এডমিশ্যনৰ তাৰিখ হ'ল 8 আগষ্ট অৰ্থাৎ অহা 8 আগষ্ট তাৰিখে এডমিশ্যন হ'ব আৰু যদি সিদিনা চিট খালী থাকে তেতিয়াহ'লে 13 আগষ্ট তাৰিখে স্পট এডমিশ্যন হ'ব অৰ্থাৎ যিয়ে যাৰ নাম মেৰিট লিষ্টত আছে বা ইতিমধ্যে আগতে এটা মেৰিট লিষ্ট ওলাইছিলে আৰু নতুনকৈও মেৰিট লিষ্ট দিছে মই আপোনালোকক সেইখনৰ ডাউনলোড কেনেকৈ কৰিব সেইটোও দেখুৱাম চ' সেই মেৰিট লিষ্টৰ পৰা 13 আগষ্ট তাৰিখে এডমিশ্যন হ'ব যদি চিট খালী থাকে আৰু ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় ছেকেণ্ড মেৰিট লিষ্টটো পাব ৱেবছাইটত মই আপোনালোকক দি দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া হৈছে ইনটেক অৰ্থাৎ কোনটো ডিপাৰ্টমেণ্টত কিমান চিট আছে ইয়াতে আপোনালোকে দেখিব পাৰিব ইয়াতে প্ৰথমতে সংস্কৃত বেদিক ষ্টাডিজ টোটেল চিট আছে 50টা KBB PGETৰ পৰা 40টা ল'ব আৰু CUETৰ পৰা 10টা ল'ব সংস্কৃত সৰ্বদৰ্শন ইয়াতে আছে 50টা চিট 40টা এণ্ট্ৰেন্স এক্সাম আৰু 10টা CUETৰ পৰা ল'ব সংস্কৃত সাহিত্য টোটেল চিট আছে 50টা 40টা এণ্ট্ৰেন্সৰ পৰা 10টা CUETৰ পৰা সংস্কৃত ব্যাকৰণ ইয়াতে টোটেল চিট আছে 30টা 24টা হ'ব এণ্ট্ৰেন্স এক্সামৰ 6টা হ'ব CUET সংস্কৃত ন্যায় ইয়াতে টোটেল চিট আছে 30টা 24টা ফিল আপ হ'ব এণ্ট্ৰেন্সৰ পৰা 6টা ফিল আপ হ'ব CUETৰ পৰা নেক্সট আছে এছামিছ MA এছামিছৰ টোটেল চিট আছে 70 56 will be filled up from entrance exam and 14 will be filled up from CUET in the same way in education total seat there is 50 seats 40 seat will be filled up from KBB PGET 2024 and rest of the 10 seats will be filled up from CUET একেদৰে ফিল'চফিত 60টা চিট আছে 60টা চিটৰ ভিতৰত 48টা চিট KBB PGETৰ পৰা ফিল আপ হ'ব 12টা চিট CUETৰ পৰা ফিল আপ হ'ব পলিটিকেল সায়েন্সৰ টোটেল চিট আছে 70 56টা এণ্ট্ৰেন্সৰ পৰা 14টা CUETৰ পৰা য়োগাত টোটেল চিট আছে 50 40টা যি এণ্ট্ৰেন্স এক্সাম তাৰ পৰা আৰু 10টা হ'ব CUETৰ পৰা চ' এইখিনি হ'ল চিট মেট্ৰিক্স আপোনালোকে ইয়াতে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব কোনটো ডিপাৰ্টমেণ্টত কিমান চিট আছে সেইখিনি জানিবলৈ তাৰপিছত আহিছোঁ ইয়াতে কিছু ইম্পৰ্টেণ্ট নোট দি আছে যে ইয়াতে যিসকলৰ ইনকাম 2.5 লাখতকৈ কম বা BPL আছে তেওঁলোকে ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰি ফ্ৰী ৱেইভাৰ স্কিম এভেইল কৰিব পাৰিব অৰ্থাৎ ফ্ৰী এডমিশ্যন ল'ব পাৰিব তাৰপিছত ইয়াৰে আৰু এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে যি কাষ্ট চাৰ্টিফিকেট সেই চাৰ্টিফিকেট দিব লাগিব আৰু ফেমিলি ইনকাম চাৰ্টিফিকেট দিব লাগিব যদি ফ্ৰী এডমিশ্যন লয় তাৰপিছত কোৱা হৈছে যে এডমিশ্যন যদি ৱেইটিং লিষ্টৰ পৰা লয় তেতিয়াহ'লে সেই এডমিশ্যনটো 2 বজা বা তাৰ পিছত আৰম্ভ হ'ব তাৰপিছত ইয়াতে আৰু ইম্পৰ্টেণ্ট যিখিনি কথা আছে তলত দিয়া আছে মই আপোনালোকে ইয়াতে কৈ দিম EWS কেটাগৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে তাতে 10% চিট ৰিজাৰ্ভ পাব EWS কাৰণে
যাৰ কাৰণে আপুনি EWS চাৰ্টিফিকেট দিব লাগিব। PWDৰ কাৰণে 3% চিট ৰিজাৰ্ভ থাকিব। এক্সট্ৰা কাৰিকুলাৰৰ কাৰণে 1% চিট ৰিজাৰ্ভ থাকিব বা এটা চিট ৰিজাৰ্ভ থাকিব। তাৰপিছত ইয়াতে আহিছে কি ডকুমেণ্টছ আপোনালোকে আচলতে দিব লাগিব, এইটো বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰথমতে কোৱা হৈছে যে এডমিশ্যন প্ৰচেছটো ক'ত কৰিব, ইউনিভাৰ্চিটি কেম্পাছত হ'ব। তাৰপিছত কোৱা হৈছে ডিউৰিং দ্য টাইম অফ এডমিশ্যন দ্য এপ্লিকেণ্ট মাষ্ট ছাবমিট ফটোকপিজ অফ অল দ্য ডকুমেণ্টছ ফ্ৰম HSLC অনৱাৰ্ডছ এলং উইথ হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। অৰ্থাৎ মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যনলৈকে গোটেই ডকুমেণ্টছবিলাকৰ অৰিজিনেল কপি লৈ যাব লাগিব। লগতে আপোনালোকে যে কুমাৰ ভাস্কৰ সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি যি এণ্ট্ৰেঞ্চ এক্সাম দিছিলে তাৰে অনলাইন কৰাৰ যিটো ফৰ্ম ওলাইছিলে সেইখনো আপোনালোকে দিব লাগিব। তাৰপিছত কোৱা হৈছে যে তলত দিয়া ডকুমেণ্টছবিলাক অৰিজিনেল আপোনালোকে দেখুৱাব লাগিব। এটা হ'ল এণ্ট্ৰেঞ্চ এক্সামৰ এডমিট কাৰ্ড, তাৰপিছত মেট্ৰিকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ অৰিজিনেল কপি, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ অৰিজিনেল কপি, গ্ৰেজুৱেট 6th ছেমিষ্টাৰৰ মাৰ্কশ্বিট বা গ্ৰেডশ্বিট যদি ৰিজাল্ট পাব্লিছ হৈছে, নহ'লে 5th ছেমলৈকে আপোনালোকৰ সেইখন অৰিজিনেল দেখুৱাব লাগিব। কাষ্ট বা কেটাগৰী চাৰ্টিফিকেট যদি সেইটো কেটাগৰীত কৰিছে, EWS বা SC ST OBC MOBC ST P এইবিলাকৰ চাৰ্টিফিকেট। যদি গেপ আছে গেপ চাৰ্টিফিকেট। আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা এটা কৈছে, এই ষ্টুডেণ্ট পাছিং দ্য কোৱালিফাইং এক্সামিনেশ্যন আৰ্লিয়াৰ দেন দ্য কাৰেণ্ট ইয়াৰ, যিসকলে আছে অৰ্থাৎ এই 2024 বৰ্ষত যিসকলে পাছ কৰা নাই, ইয়াৰ আগত 2023ত পাছ কৰিছে, 22ত কৰিছে, সেইসকল কেণ্ডিডেটৰ কাৰণে ইয়াতে কৈছে যে কেণ্ডিডেট হেভিং মোৰ দেন 2 years গেপ, দেট ইজ ষ্টুডেণ্টছ পাছিং UG অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন বিফ'ৰ 2022 শ্বেল নট বি ইলিজিবল। অৰ্থাৎ 2022ৰ আগত যিসকলে এপ্লাই কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। অৰ্থাৎ 2023 আৰু 2022 এই 2 বছৰত যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু 2021 বা তাৰ আগত যিবিলাকে পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। সেইখিনি কথা ইয়াতে কৈছে। 8 নম্বৰত কৈছে এক্সট্ৰা কাৰিকুলাৰ কেটাগৰীত কৰিলে সেইটোৰ চাৰ্টিফিকেট, পাৰ্চন উইথ ডিজেবিলিটিৰ যদি এপ্লাই কৰিছে সেইটো চাৰ্টিফিকেট, লগতে PRC নাইবা ভোটাৰ ID নাইবা ডমিচাইল চাৰ্টিফিকেট ইয়াতে দিব লাগিব সকলোৱে। PRC যদি আছে দিব, ভোটাৰ ID থাকিলে দিব, নাইবা ডমিচাইল চাৰ্টিফিকেট থাকিলে আপোনালোকে দিব লাগিব। চ' এইখিনি আছিলে যি এডমিশ্যনৰ সবিশেষ ইনফৰ্মেশ্যন। এতিয়া আহিছোঁ যে ডিপাৰ্টমেণ্ট ৱাইজ যি মেৰিট লিষ্ট প্ৰকাশ পাইছে সেই মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব আপোনালোকে, তাৰ কাৰণে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত আহিব। আপোনালোকে লিংকটো ডেছক্ৰিপশ্যন বক্সত পাব। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে দেখাব এডমিশ্যন 2024-25 ৰেট, যি ইয়াতে আয়তাকাৰ এটা বাকচ দি আছে আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে ক্লিক কৰিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। আৰু ইয়াতে যদি তলত আহে তেতিয়াহ'লে এইটো এডমিশ্যন নটিফিকেশ্যন ছাইটত দেখা পাইছে। ইয়াতে আপোনালোকৰ যি প্ৰভিজনেল চিলেকশ্যন লিষ্ট ইয়াতে দেখা পাইছে, প্ৰভিজনেল চিলেকশ্যন লিষ্ট MA ইন সংস্কৃত সাহিত্য এনেকৈ যদি আহে তেতিয়াহ'লে গোটেইবিলাক পাব। ইয়াতে এছামিছ, এডুকেশ্যন, ফিলচফি, পলিটিকেল ছায়েন্স, য়োগা এই সকলোৰে মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব লাগিব বা পাৰিব। মই ইয়াতে ফৰ এক্সাম্পল পলিটিকেল ছায়েন্সৰ মেৰিট লিষ্টটো ইয়াতে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে দেখা পাইছে পলিটিকেল ছায়েন্সৰ মেৰিট লিষ্ট। ইয়াতে যাৰ যাৰ নাম আহিছে এইসকলে 8 তাৰিখে এডমিশ্যন ল'ব পাৰিব। গতিকে এনেকৈ বাকীসকলেও নিজৰ নিজৰ যি মেৰিট লিষ্ট সেয়া ডাউনলোড কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় হিন্দ।